নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ আজি কেইবাদিন ধৰি ইতিমধ্যে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ ভিন্ন প্ৰান্তৰ পৰা বাংলাদেশীসকলক ধৰি বাংলাদেশলৈ গোটাই দিছে অথবা ডিটেনশন কেম্পলৈ পঠিয়াই দিছে কেইবাগৰাকীও ব্যক্তিক ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তাৰ পিছতে এতিয়া একাংশ সংখ্যালঘু দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে তীব্ৰ বিৰোধিতা কৰিছে এই সমগ্ৰ ঘটনাক লৈ কিয়নো এই চৰকাৰে এতিয়া একাংশ সংখ্যালঘু ব্যক্তিক বাছি বিদেশী বনোৱাৰ অভিযোগ উত্থাপন হৈছে বাছি বিদেশী বনোৱা হৈছে আৰু সেই বাছি বিদেশী বনোৱা ব্যক্তিসকলক ডিটেনশন কেম্পলৈ পঠোৱা হৈছে অথবা বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে এতিয়া চৰকাৰখনে আৰু এনে ধৰণৰ পৰিস্থিতিৰ মাজতে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হওক অথবা নেমছুৰ ফালৰ পৰা হওক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তেওঁলোকে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছিল সাব্যস্ত কৰি তেওঁলোকে কৈছে যদিহে আমাক লৈ চৰকাৰৰ কিবা অসুবিধা আছে তেনেহলে আমাক গুলিয়াই হত্যা কৰক আমাক গুলিয়াই মাৰি পেলাওক আনহাতে অন্যথা সাংবিধানিক অধিকাৰ যেনেকৈ প্ৰতিগৰাকী ব্যক্তিৰ আছে সেই সংবিধানৰ আধাৰত আমাক জীয়াই থাকিবলৈ দিয়ক ভাৰতত প্ৰধানমন্ত্ৰীগৰাকীৰ যিমান অধিকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিমান অধিকাৰ এগৰাকী মুছলমান ব্যক্তিৰো সম পৰিমাণে অধিকাৰ আছে এইখন ভাৰতত এনেধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছিল বিভিন্ন সংখ্যালঘু দল সংগঠনে সমান্তৰালভাৱে কিছু মুহূৰ্তৰ পূৰ্বে সমগ্ৰ ডিটেনশন কেম্পলৈ পঠোৱা বা বাংলাদেশী বুলি অভিহিত কৰা বা বাংলাদেশী বুলি চিনাক্ত কৰা আৰু এনে ধৰণৰ সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে চেঙাৰ বিধায়ক আশৰাফুল হুছেইনে ইতিমধ্যে এটা বিশেষ কবিতা লিখিছে বিধায়ক আশৰাফুলৰ এই কবিতাটো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে কবিতাটো কি লিখিছিল বিধায়ক আশৰাফুলে সমগ্ৰ কবিতাটো এই মুহূৰ্তত আপোনাৰ সন্মুখলৈ আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ কবিতাৰ শিৰোনাম কুইট ইণ্ডিয়া বাঁশবাৰী ৮৩ টিকটিকাত থিয় হৈ আপোনাৰ মুখখন চাই ভাবিছিলোঁ আপুনি চাগে ন্যায়ৰ অৱতাৰ মই দুচকু মুদি কৈ গৈছিলোঁ মোৰ জন্মকুণ্ডলী শৈশৱ যৌৱন বৃদ্ধকাল ৰায়ত কুইট ইণ্ডিয়া ৮৩ বাঁশবাৰী সকলো আপুনি লিৰিলি বিদাৰি উৱলি যোৱা মোৰ কাগজবোৰ চাই গৈছিল ধিচ ধাচকে মোহৰো মাৰিলে কলমৰেও মাৰে লম্বা আঁচ মোৰ কাণত পৰি থাকিল আৱাজ কিন্তু মই চকু খোলা নাই বুকু মোৰ থৰথৰকৈ কঁপিছে অলপ পাছত চকু মেলি চাই দেখোঁ মোৰ দুহাত ধৰি আছে দুই খাকী পোচাকী ফেৰণীয়া বন্দুকীয়ে এনেকৈ লৈ অনা হ'ল পোতাহালাত ইয়াতেই পাৰ হৈ আছে মোৰ দিন অনাহাৰে অৰ্ধহাৰে সন্মানহীন অপৰাধীৰ দৰে নিৰ্দয় আৰু অন্যায়ীভাৱে অপৰাধ মোৰ পৰিচয় প্ৰমাণ মোৰ বেশভূষা আৰু ভাষা শাস্তিত দেশহীনতা কবিতাৰ শিৰোনাম কুইট ইণ্ডিয়া বাঁশবাৰী ৮৩ টিকটিকাত থিয় হৈ আপোনাৰ মুখখন চাই ভাবিছিলোঁ আপুনি চাগে ন্যায়ৰ অৱতাৰ মই দুচকু মুদি কৈ গৈছিলোঁ মোৰ জন্মকুণ্ডলী শৈশৱ যৌৱন বৃদ্ধকাল ৰায়ত কুইট ইণ্ডিয়া ৮৩ বাঁশবাৰী সকলো আপুনি লিৰিলি বিদাৰি উৱলি যোৱা মোৰ কাগজবোৰ চাই গৈছিল ধিচ ধাচকে মোহৰো মাৰিলে কলমৰেও মাৰে লম্বা আঁচ মোৰ কাণত পৰি থাকিল আৱাজ কিন্তু মই চকু খোলা নাই বুকু মোৰ থৰথৰকৈ কঁপিছে অলপ পাছত চকু মেলি চাই দেখোঁ মোৰ দুহাত ধৰি আছে দুই খাকী পোচাকী ফেৰণীয়া বন্দুকীয়ে এনেকৈ লৈ অনা হ'ল পোতাহালাত